এনেকুৱা হ'ব বুলি ভবাই নাছিলো। ইমানখিনি পঢ়া শুনা কৰি আমি চবেই বিটেক এমটেক আৰু ভালৰো ভালখিনি মা দেউতাই কৈছিল যে পঢ়াত ভাল হয়, তোৰ কিবা এটা ভাল হ'ব, কিন্তু এনেকে ৰাস্তাত আহিম বুলি আমি ভবা নাছিলো। আৰু ইমান আমাৰ যোগ্যতা চবৰে আছে। আমাৰ কাট অফ 83, 82, মই নিজে 83 হয়, 83 লৈকে আমাৰ পাৰ্চেণ্টেজ দিছিল। সদায় পঢ়াত ভাল আছিলো, স্কুলত ফাৰ্ষ্ট সদায় ভাল কৰিছিলো। মই নিজে এমটেকৰ এন্ট্ৰেন্সত টপাৰ আছিলো তেজপুৰ ইউনিভাৰ্চিটিৰ পাছ। কিন্তু আজি মই এনেকুৱা এটা দিন দেখিম বুলি ভবা নাছিলো। আৰু এইটোৱে যে আমাৰ CM ছাৰৰ কাৰণে আমাৰ এটা CM ছাৰক মই এইটোৱে ক'ব বিচাৰিছো যে আমাৰ এইটো কথা আপোনালোকে হস্তক্ষেপ কৰক। আৰু আমাৰ যদি যোগ্যতা নাই আমাক উলিয়াই দিয়ক, কিন্তু আপুনি হস্তক্ষেপ কৰক, এনেকে আমাৰ লগত অন্যায় নকৰিব। আৰু আমি আপোনাৰ ওপৰতে আশা ৰাখিছো। এতিয়া আপুনিয়ে যি কৰিব পাৰিব আমাৰ কাৰণে ন্যায় কৰিব পাৰিব। অসমৰ পলিটেকনিকসমূহত 2016-17 চনৰ পৰা কৰ্মৰত যিসকল অংশকালীন শিক্ষক আছিল প্ৰায় 73 গৰাকী, তেওঁলোকক কামৰ পৰা ৰিলিজ কৰি দিয়া হৈছে। কাৰণ তেওঁলোকৰ নিযুক্তি আছিল অংশকালীন, আৰু সেই অংশকালীন নিযুক্তিৰ বিপৰীতে পূৰ্ণকালীন নিযুক্তিৰ বাবে যিটো আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ জৰিয়তে হ'ব লাগে, তাৰ জৰিয়তে অসম চৰকাৰে নিয়মীয়া নিযুক্তিৰ যেতিয়া প্ৰক্ৰিয়া আৰম্ভ কৰে, তেতিয়া এই প্ৰবক্তাসকলে হাইকোৰ্টৰ দ্বাৰস্থ হয় আৰু হাইকোৰ্টে তেওঁলোকক ডু নট ডিষ্টাৰ্ব বুলি পেলাই আমালৈ নিৰ্দেশ দিয়ে। ফলস্বৰূপে নিয়মীয়া নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো কেইবাটাও হাইকোৰ্টৰ কেছৰ কাৰণে স্থবিৰ হৈ পৰে। 2017 চনৰ পৰা আহি 2023 চনৰ ফালে আমি বিজ্ঞাপন প্ৰকাশ কৰিবলৈ সক্ষম হওঁ, আৰু বৰ্তমান আমি নিয়মীয়া নিযুক্তি পলিটেকনিকসমূহ আসাম ইঞ্জিনিয়াৰিং কলেজসমূহত আমি কৰিবলৈ সক্ষম দিছোঁ। আৰু ইতিমধ্যে যিকেইটা হাইকোৰ্টৰ কেছ চলি আছিলে যে তেওঁলোকক ডু নট ডিষ্টাৰ্ব যিটো টেগ লগাই থৈছিলে, এইটো হাইকোৰ্টে প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলক এতিয়া আৰু যিহেতু হাইকোৰ্টৰ কোনো স্থগিতাদেশ নাই, গতিকে এই 73 গৰাকীক ৰিলিজ কৰি দিয়া হৈছে কামৰ পৰা। আৰু তাৰ বিপৰীতে নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে নিয়মীয়া নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হৈছে। গতিকে এতিয়া যিসকলে অংশকালীন প্ৰবক্তা তেওঁলোকক মই আহ্বান জনাম, তেওঁলোকে যাতে নিয়মীয়া নিযুক্তিৰ কাৰণে আবেদন কৰে, পৰীক্ষাত অৱতীৰ্ণ হয়, আৰু পৰীক্ষাত পাছ কৰিলে তাৰ যি নিয়মীয়া যি প্ৰক্ৰিয়া আছে স্বচ্ছতাৰে আমি অসমৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহত আমাৰ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিব। অসমৰ পলিটেকনিকসমূহত 2016-17 চনৰ পৰা কৰ্মৰত যিসকল অংশকালীন শিক্ষক আছিল প্ৰায় 73 গৰাকী, তেওঁলোকক কামৰ পৰা ৰিলিজ কৰি দিয়া হৈছে। কাৰণ তেওঁলোকৰ নিযুক্তি আছিল অংশকালীন, আৰু সেই অংশকালীন নিযুক্তিৰ বিপৰীতে পূৰ্ণকালীন নিযুক্তিৰ বাবে যিটো আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ জৰিয়তে হ'ব লাগে, তাৰ জৰিয়তে অসম চৰকাৰে নিয়মীয়া নিযুক্তিৰ যেতিয়া প্ৰক্ৰিয়া আৰম্ভ কৰে, তেতিয়া এই প্ৰবক্তাসকলে হাইকোৰ্টৰ দ্বাৰস্থ হয় আৰু হাইকোৰ্টে তেওঁলোকক ডু নট ডিষ্টাৰ্ব বুলি পেলাই আমালৈ নিৰ্দেশ দিয়ে। ফলস্বৰূপে নিয়মীয়া নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো কেইবাটাও হাইকোৰ্টৰ কেছৰ কাৰণে স্থবিৰ হৈ পৰে। 2017 চনৰ পৰা আহি 2023 চনৰ ফালে আমি বিজ্ঞাপন প্ৰকাশ কৰিবলৈ সক্ষম হওঁ, আৰু বৰ্তমান আমি নিয়মীয়া নিযুক্তি পলিটেকনিকসমূহ আসাম ইঞ্জিনিয়াৰিং কলেজসমূহত আমি কৰিবলৈ সক্ষম দিছোঁ। আৰু ইতিমধ্যে যিকেইটা হাইকোৰ্টৰ কেছ চলি আছিলে যে তেওঁলোকক ডু নট ডিষ্টাৰ্ব যিটো টেগ লগাই থৈছিলে, এইটো হাইকোৰ্টে প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলক এতিয়া আৰু যিহেতু হাইকোৰ্টৰ কোনো স্থগিতাদেশ নাই, গতিকে এই 73 গৰাকীক ৰিলিজ কৰি দিয়া হৈছে কামৰ পৰা। আৰু তাৰ বিপৰীতে নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে নিয়মীয়া নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হৈছে। গতিকে এতিয়া যিসকলে অংশকালীন প্ৰবক্তা তেওঁলোকক মই আহ্বান জনাম, তেওঁলোকে যাতে নিয়মীয়া নিযুক্তিৰ কাৰণে আবেদন কৰে, পৰীক্ষাত অৱতীৰ্ণ হয়, আৰু পৰীক্ষাত পাছ কৰিলে তাৰ যি নিয়মীয়া যি প্ৰক্ৰিয়া আছে স্বচ্ছতাৰে আমি অসমৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহত আমাৰ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত থাকিব। Assam Focus।